হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? ভালনে সকলোৰে? আজি বনাম এখন শাকৰ ভাজি আৰু এইকাৰণে লৈছোঁ মই এয়া খুতুৰা শাক, জিলমিল শাক আৰু লফা শাক আৰু এয়া লৈছোঁ সৰু আলুগুটি। সৰু আলুগুটিৰ লগত শাক ভাজিকণ ইমান ধুনীয়া লাগে নহয় খাই। ব'লক তেতিয়াহ'লে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। এয়া প্ৰথমতে কেৰাহীত তেল গৰম কৰি ল'ম আৰু এয়া গৰম হৈ গ'ল তেল। এতিয়া মই ইয়াতে দি দিছোঁ কেইটামান কালজিৰা আৰু দিছোঁ অকণমান পিঁয়াজ। এতিয়া এই পিঁয়াজখিনি অকণমান ভালদৰে লৰাই ল'ম। বহুত বেছি ভাজিব নালাগে, অকণমান ভাজি ল'লে হ'ল পিঁয়াজখিনি। আৰু এতিয়া মই ইয়াতে দি দিম এয়া কাটি লোৱা সৰু আলুগুটিখিনি। এতিয়া এইখিনি অকণমান দেৰি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এতিয়া মই ইয়াতে দি দিছোঁ অকণমান নিমখ আৰু এয়া হালধি। এতিয়া এইখিনি ভালদৰে মিহলাই লৈ ধুনীয়াকৈ অকণমান দেৰি মই এইখিনি ভাজি থাকিম। এয়া আমাৰ আলুখিনি অকণমান ফ্ৰাই হৈ গ'ল। এতিয়া মই কাটি লোৱা শাকখিনি দি দিছোঁ ইয়াতে। এতিয়া মই দি দিছোঁ ইয়াতে সোৱাদ অনুসৰি নিমখ। আলু ভাজোঁতে যিহেতু অকণমান কমকৈ দিছিলোঁ, এতিয়া অকণমান আৰু দি দিছোঁ আৰু এয়া অকণমান হালধি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লৈ ঢাকি ৰাখি ধুনীয়াকৈ কম জুইত ভাজি থাকিব লাগিব। এয়া চাওকচোন আমাৰ শাকখিনি কিমান কমি গৈছে। এয়া আমাৰ শাকৰ ভাজি ৰেডি হৈ গৈছে, ধুনীয়াকৈ ভজা হৈ গৈছে গোটেইখিনি। এতিয়া মই বনাব লৈছোঁ এখন মাছৰ জোল। সেইকাৰণে মই প্ৰথমতে এয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া একেটা কেৰাহীতে মই কেইটামান পাঁচফোৰণ দি দিছোঁ আৰু এয়া দিছোঁ পিঁয়াজ আৰু আদা নহৰু খুন্দি লোৱা। এইখিনি অকণমান ধুনীয়াকৈ ভাজি ল'ব লাগিব। এয়া আমাৰ পিঁয়াজ আৰু আদা নহৰুখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে ভেজিটেবলখিনি দি দিম। ইয়াতে মই দিছোঁ ব্ৰকলি, ওলকবি আৰু আলু। এতিয়া এইখিনি ভালদৰে লৰাই লৈ কম জুইত ভাজি থাকিব লাগিব ধুনীয়াকৈ। এতিয়া মই ইয়াতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু এয়া হালধি। এয়া আমাৰ ভেজিটেবলখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। এতিয়া মই ইয়াতে দি দিম বিলাহী। এতিয়া বিলাহী দিয়াৰ পিছত অকণমান দেৰি কম জুইত ভাজি থাকিম, যেতিয়ালৈকে বিলাহীখিনি গলি নাযায়। এতিয়া মই ইয়াতে দি দিছোঁ মটৰ। মটৰখিনি অকণমান লৰাই লৈ ধুনীয়াকৈ তাৰপিছত মই ইয়াতে উতলা গৰম পানী দি দিম। এয়া ইয়াতে মই এতিয়া গৰম পানী দি দিলোঁ। এয়া চব্জিখিনি ধুনীয়াকৈ উতলিলে এতিয়া মই ফ্ৰাই কৰি লোৱা মাছখিনি দি দিছোঁ। মাছখিনি দি লৈ মই আৰু অকণমান দেৰি ধুনীয়াকৈ ঢাকোন মাৰি উতলাই থাকিম, যাতে মাছৰ যিটো টেষ্ট সেইটো জোলত আহি যায়।
এয়া আমাৰ গোটেই ভেজিটেবলখিনিও ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই একেবাৰে শেষত অকণমান ইয়াতে ধনিয়া কাটি লৈছোঁ, সেইখিনি দি দিলোঁ। আৰু এয়া আমাৰ মাছৰ চব্জি ৰেডি হৈ গ'ল। এয়া আমাৰ দুপৰীয়াৰ থালিখন ৰেডি হৈ গ'ল। আপোনালোকে ৰেচিপি দুটা চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব দেই। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই বাই।